বিশ্ব ৰাজনীতিত টুলপাৰ আমেৰিকাৰ ষড়যন্ত্ৰ বিফল কৰিলে ভাৰতে ভাৰত ব্ৰাজিলৰ নতুন মিত্ৰতাই জোকাৰিছে আমেৰিকা ব্ৰাজিলৰ সৈতে ভাৰতৰ ঐতিহাসিক চুক্তি ট্ৰাম্পৰ শুল্ক যুদ্ধক ভাৰতৰ শক্তিশালী প্ৰত্যাহ্বান ব্ৰিক্সৰ শক্তিত বিশ্বও কম্পমান বিশ্ব ৰাজনীতিৰ দবা খেলত এক নতুন ধুমুহাৰ সৃষ্টি হৈছে যি সময়ত আমেৰিকাই শুল্কৰ ফান্দ পাতি ভাৰতক নিজৰ অধীনত ৰাখিবলৈ চেষ্টা চলাইছিল ঠিক সেই সময়তে ভাৰতে এক এনেকুৱা মাষ্টাৰ ষ্ট্ৰোক খেলিছে যে সমগ্ৰ বিশ্ব স্তম্ভিত হৈ পৰিছে ভাৰতৰ ব্ৰিক্স অংশীদাৰ ব্ৰাজিলে এক ঐতিহাসিক উপহাৰ দিছে ভাৰতৰ সৈতে এক বিনিয়োগ চুক্তিত মোহৰ মাৰিছে এয়া কেৱল এখন চুক্তিয়ে নহয় বৰঞ্চ আমেৰিকাৰ অহংকাৰ আৰু ৰাষ্ট্ৰপতি ট্ৰাম্পৰ শুল্ক নীতিত এক পোনপটীয়া আৰু মুখ্য এই চুক্তি ভাৰতৰ অৰ্থনৈতিক তৰোৱালখনক কিদৰে আৰু অধিক চোকা কৰি তুলিব কিয় এই চুক্তিয়ে ট্ৰাম্পৰ বাবে এক ভয়ংকৰ দুঃস্বপ্নৰ সৃষ্টি কৰিছে আৰু আমেৰিকা এতিয়া অসহায় দৰ্শকৰ দৰে কিয় কেৱল চাই থাকিবলৈ বাধ্য হৈছে আহক এই ৰহস্যৰ আঁৰৰ কাহিনী ফাদিল কৰোঁ শেহতীয়াকৈ ব্ৰাজিলৰ সেনেটে ভাৰতৰ সৈতে বিনিয়োগৰ এক অটুট বন্ধন গঢ়িবলৈ এই নিৰ্ণায়ক চুক্তিখন গৃহীত কৰিছে এতিয়া কেৱল ব্ৰাজিলৰ ৰাষ্ট্ৰপতিৰ চূড়ান্ত সহি বাকী এই চুক্তিৰ অধীনত দুয়োখন দেশৰ মাজত ধনৰ প্ৰবাহ পানীৰ দৰে মুক্ত হ'ব আৰু বিনিয়োগে লাভ কৰিব এক অভেদ্য আইনী সুৰক্ষা অৰ্থাৎ এয়া কেৱল ব্যৱসায় নহয় বৰঞ্চ এক গভীৰ কৌশলগত অংশীদাৰিত্ব যিয়ে দুয়োখন দেশক বিশ্বৰ মঞ্চত এক নতুন শক্তি হিচাপে প্ৰতিষ্ঠা কৰিব ব্ৰাজিলৰ সিনেটৰ নালচিনহু ট্ৰাইডৰ এটা কথাই আমেৰিকাৰ বুকুত কাইটৰ দৰে বিন্ধিছে তেওঁ কৈছে যে দুয়োখন দেশ বৃহৎ গণতন্ত্ৰ আৰু বাণিজ্যিক খণ্ডটো সমতা থকাটো গুৰুত্বপূৰ্ণ এই সমতা শব্দটোৱে আমেৰিকাৰ বাবে আটাইতকৈ ডাঙৰ ভাবুকি কাৰণ ব্ৰাজিলে ভাৰতক বন্ধু হিচাপে নহয় এক সমান শক্তিৰ অংশীদাৰ হিচাপেহে স্বীকৃতি দিছে আমেৰিকাই ভাৰতক নিজৰ অধীনত ৰাখিবলৈ সকলো ধৰণৰ ষড়যন্ত্ৰ ৰচিছিল কেতিয়াবা শুল্কৰ ভয় দেখুৱাই কেতিয়াবা ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাত বাধা দি কিন্তু ভাৰতে ব্ৰাজিলৰ সৈতে হাত মিলাই আমেৰিকাৰ সমগ্ৰ খেলখনকে উলটপালট কৰি দিলে ভাৰতে প্ৰমাণ কৰি দিলে যে ইয়াকে হেঁচাত ৰখাটো এতিয়া শিশুৰ খেল নহয় ডনাল্ড ট্ৰাম্পে যি ভয় কৰিছিল সেয়াই সঁচা হ'বলৈ গৈ আছে তেওঁ কৈছিল যে আমেৰিকাই হয়তো চীনৰ হাতত ভাৰত আৰু ৰাছিয়াক হেৰুৱাইছে কিন্তু এতিয়া ব্ৰাজিলৰ এই পদক্ষেপে ট্ৰাম্পৰ টোপনি হৰণ কৰিছে কাৰণ ভাৰত এতিয়া আমেৰিকাৰ বজাৰৰ ওপৰত নিৰ্ভৰশীল হৈ নাথাকে এই চুক্তিৰ ফলত ভাৰতৰ হাতলৈ কি ব্ৰহ্মাস্ত্ৰ আহিব চাওক বিনিয়োগৰ অভেদ্য সুৰক্ষা ভাৰতীয় কোম্পানীয়ে ব্ৰাজিলত নিৰ্ভয়ে বিনিয়োগ কৰিব পাৰিব ধনৰ মুক্ত প্ৰবাহ লাভ আৰু মূলধন অনা নিয়াত কোনো বাধা নাথাকিব নতুন সুযোগৰ বিস্ফোৰণ কৃষি প্ৰযুক্তি শক্তিৰ দৰে খণ্ডত বিশাল সুযোগৰ দুৱাৰ মুকলি হ'ব ব্ৰিক্সত নেতৃত্ব ভাৰতৰ ভূমিকা এতিয়া এক নতুন শিখৰত উপনীত হ'ব এতিয়া সমগ্ৰ বিশ্বই ব্ৰাজিলৰ ৰাষ্ট্ৰপতিৰ চূড়ান্ত অনুমোদনলৈ অপেক্ষা কৰিছে সেই সহিটো পৰাৰ লগে লগেই বিশ্বৰ অৰ্থনীতিত এক নতুন যুগৰ সূচনা হ'ব য'ত ভাৰত পশ্চিমীয়া দেশৰ ওপৰত নিৰ্ভৰশীল নহয় ব্ৰিক্সৰ সৈতে মিলি এক নতুন বিশ্ব ব্যৱস্থাৰ নেতৃত্ব দিব এয়া স্পষ্ট যে আমেৰিকাই চাই থাকিল আৰু ভাৰতে খেলখন নিজৰ পক্ষলৈ আনিলে ইয়াৰ প্ৰশ্নটো হয় আপুনি ভাবেনে যে অনাগত দিনত ব্ৰিক্সৰ শক্তি আমেৰিকা আৰু ইউৰোপতকৈ অধিক ভয়ংকৰ হৈ পৰিব হয় নে নহয় আপোনাৰ মতামত কমেণ্ট কৰি আমাক জনাওক